সত্যৰ সদায় জয়। বহু দিনৰ আগৰ কথা। এখন গাঁৱত যদু নামৰ এজন ল'ৰা আছিল। সিহঁত বৰ দুখীয়া আছিল। দেউতাকে লোকৰ ঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। এবাৰ দেউতাক টান নৰিয়াত পৰিল। ওচৰৰ হস্পিটাললৈ গ'ল যদিও ভালদৰে ঔষধ খাব নোৱাৰি মৃত্যুমুখত পৰিল। যদুৰ মাকে দেউতাক ঢুকোৱাৰ পিছত চাৰিওফালে অন্ধকাৰ দেখিলে। তথাপিও মনত সাহস গোটাই একমাত্ৰ ল'ৰাটোক মানুহ কৰাৰ আশাৰে লোকৰ তাঁত সূত বৈ স্কুলত নাম লগাই দিলে। তেতিয়া যদুৰ বয়স আছিল মাত্ৰ 6 বছৰ। স্কুলত নাম লগাই দিয়াৰে পৰা যদুৱে মন পুতি পঢ়িবলৈ ধৰিলে। মাকেও লোকৰ কাম বন কৰে যদিও অতি নম্ৰ আৰু ভদ্ৰভাৱে অতি সৎ শিক্ষাৰে তাক শিক্ষিত কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিলে। লগৰ দুটামান ল'ৰা অতি দুষ্ট যদিও তাক সেই দুষ্ট ল'ৰাকেইটাৰ সং এৰুৱাই দিলে। কাৰণ সংগ দোষ বৰ বেয়া বস্তু। একেটিয়েই পো তাকো যদি নষ্ট হয় কি হ'ব? এই কথা সদায় যদুৰ মাকে মনত ৰাখে। যদুৰ অমায়িক ব্যৱহাৰ স্কুলৰ শিক্ষকসকলো বৰ সন্তুষ্ট। সদায় তাক ভাল হ'বলৈ আশীৰ্বাদ দিয়ে। এইদৰে সি দোপত দোপে আগবাঢ়ি গ'ল। তাৰ স্কুলৰ ডেওনা পাৰ হৈ সি কলেজ পালেগৈ। কলেজতো মাকে অতি কষ্টৰে তাক পঢ়ুৱালে। সিও ৰাতিপুৱা গধূলি টিউচন কৰে। এইদৰে চলি আছে। এনেকৈয়ে এদিন সি BSc পাছ কৰিলে আৰু চাকৰি পাই মানে টিউচন কৰিয়ে ঘৰখন চলাবলৈ ধৰিলে। ইফালে মাকৰো বয়স হৈ আহিল। আগৰ দৰে কাম বন কৰিব নোৱাৰা হ'ল। এদিনৰ কথা, সেইদিনা আছিল ৰবিবাৰ। যদু টিউচন কৰি বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল। এনেতে এটা লেডিজ বেগ বাটতে পৰি থকা দেখিবলৈ পালে। যদুৱে ভাবিলে, এই বেগটো বুটলি নি গৃহস্থক চমজাই দিব। নহ'লে বেলেগ মানুহৰ হাত লাগিলে কি হ'ব? সেয়েহে বেগটো লৈ ভয়ে ভয়ে সি ঘৰ পালেগৈ আৰু কঁপিবলৈ ধৰিলে। সি ভাবিলে, কোনোবাই যদি তাক চোৰ বুলি কয় কি হ'ব? সেয়েহে বেমাৰী মাকক সেই কথাটো ক'লে আৰু অতি সৎ স্বভাৱৰ মাকে বেগটো খুলি চাই দেখে এটা দামী মোবাইল আৰু নানান নথি পত্ৰকে ধৰি টকা অলপো আছে আৰু সোণৰ বস্তু দুই এপদো তীৰ বিৰাই থকা দেখিবলৈ পালে। যদুৰ মাক আচৰিত হ'ল আৰু তাক লগে লগে থানাত বেগটো দিবলৈ ক'লে। যদুৱেও দৌৰি দৌৰি আহি বেগটো থানাত দিলে। থানাৰ পুলিচে ফোনটোত থকা নম্বৰ এটাকে ফোন কৰি জনাই দিলে যে বেগটো থানাতে আছে। আচৰিত কথা যে বেগটো এগৰাকী অতি উচ্চ পৰ্যায়ৰ চাকৰিয়ালৰ আছিল। তেখেতে আহি বেগটো চালে আৰু ক'লে, ক'তা? একো হানি বিঘিনি হোৱা নাই, যেনেকৈ আছে তেনেকৈ পোৱা গৈছে। কোনে এই বেগটো পাইছিল বুলি সোধ-পোছ কৰি মানুহগৰাকীয়ে যদুৰ ঘৰলৈ গৈ লগ কৰিলে আৰু নানান উপহাৰ দিবলৈ বিচাৰিলে। কিন্তু যদুৱে একো উপহাৰ ল'বলৈ মান্তি নোহোৱাত শিক্ষাগত অৰ্হতাৰ কথা জানি এটা ভাল চাকৰি দিলে। সেই দিনাৰে পৰাই সি সুখ সন্তোষে দিন কটাবলৈ ধৰিলে। গতিকে সৎ পথত চলিলে ভগৱানেও সহায় কৰে।